সেই গাইছ চাওক কালি ইমান গৰম বতৰ সেইকাৰণে ভাইটিক মই কোকোকোলা ল'ব পঠিয়াইছিলোঁ। সি আইচ থকা আনিছে গৰম বুলি আইচ ভাঙি খাবলগীয়া হ'ল। অকণমান দেৰি বহাৰ পাছত আমি মাকৈ ভাজি খালোঁ। চবেই মিলি মাকৈ ভাজি খোৱাৰ পাছত মই ওলালোহি লগৰহঁতৰ লগত ডিব্ৰুচৈখোৱা যোৱা ৰাস্তাত, যোনটো আমাৰ নিচেই কাষত আছে। তাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীখনে এতিয়া বহুত গৰাখহনীয়া সমস্যা দি আছে। আমি চবেই মিলি গৰাখহনীয়া চাবলৈ গৈছোঁ। চাওক ইমান ওচৰত নদী আহিছে, মানে কি ক'ব, বানৰ নিচেই কাষত আহি পাইছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন। গাঁৱৰ গোটেই মানুহ ওলাই আহিছে। কি কৰিবনো, চবৰ মনতে এটাই ভাৱ যে চাওঁ অৱস্থা নদী কিমান কি কৰিছে, চবৰ চাব মন যায়, ভয় লাগিছে যে চবৰ মনত। চবেই ওলাই আহিছে, কাৰণ আমিও ওলাই আহিছোঁ আজি। চাওক নদী ইমান কাষলৈ আহি পাইছে নহয়। কি ক'ম আৰু, এইটো সমস্যা আমাৰ এতিয়াৰ পৰাই নহয়, বহু আগৰ পৰাই ককা দেউতা আইতাহঁতৰ থকা সময়ৰ পৰাই এইটো সমস্যা। আইতাহঁতে কয় যে এইটো নদী আকৌ অকণমান আৰু আগতেই মানে গৰাখহনীয়া কৰি লৈ গৈছে। হাতীগুলি গাঁও এখনো আছিলে আমাৰ ইয়াত। এইটো শেষ কৰাৰ পাছত এতিয়া আমাৰ বৰমুৰা গাঁৱলৈও আহি পাইছে। চবেই মানুহে ওলাই চাইছে, চবৰ মনত এটা ভয় ভাৱ সোমোৱাৰ কাৰণে কি ক'ব আৰু, কি অৱস্থা হৈছে আমাৰ ইয়াত। কেতিয়া যে এইটো সমস্যা শেষ হ'ব, এইটোৰে চিন্তা চবৰ মনত। গাঁৱৰ মানুহৰ সকলো মনতে এইটোৱে চিন্তা যে কেতিয়া এইটো সমস্যাটো শেষ হ'ব। কি কৰিম, চাই মেলি গুচি আহিলোঁ। থেংক ইউ গাইজ, চবেই ছাপোৰ্ট কৰিব।